বিহু বিহু লাগিছে গাত হয় কুলি কেতেকীৰ বিননিয়ে দিছে এতিয়া বসন্ত অহাৰ জাননী চৌদিশে ঢোলৰ গুমগুমনি ভাহি আহিছে পেপা বাহিৰ সুৰ অসমীয়াৰ বাপতি খাহন ৰঙালী বিহুৰ বাবে চৌদিশে সকলোৰে ব্যস্ততা পৰিলক্ষিত হৈছে নাচনী ককাল ঘূৰাই নচুৱাবলৈ সাজু হৈছে ঢুলীয়া গহপুৰত গছৰ তলত ঢুলীয়াৰ ঢোলৰ চেৱাত মুখৰিত হৈছে চৌদিশ বাহিৰ সুৰত ভাহি আহিছে বিহু নাম আগবঢ়াম গহপুৰৰ পৰা আমাৰ সাংবাদিক পলাশ ফুকনৰ ৰিপৰ্ট নিশ্চয়কৈ ৰঙালী বিহু বুলি ক'লে গছৰ তলত বিহু মৰা যি এক পৰম্পৰা আছে সেই পৰম্পৰা এইবাৰ অক্ষুণ্ণ ৰাখিব গহপুৰ গোপালপুৰৰ কেইগৰাকীমান যুৱকে মোৰ সৈতে ঢুলীয়া কেইজন উপস্থিত আছে আমি প্ৰথমে তেওঁলোকৰ পৰা বাঁহীৰ মাতত আচলতে বিহু শুনিম ঢোল বজাব ঢুলীয়া আছে গছৰ তল এক সুন্দৰ পৰিৱেশ এক বিহু বিহু লগা পৰিৱেশ যিহেতু আহি পাইছেই ৰঙালী বিহু পালেহি বিহু এফাকি বাঁহীৰ সুৰত শুনিম বজাই থাকক আমি কথা পাতিম কওকচোন যিহেতু বসন্ত বহাগ কুলি কেতেকী ঢোল পেপা কি ক'ব হয় কুলি কেতেকী আৰু ন কুঁহি পাতে বসন্ত নমাই আনিছে বহাগী নমাই আনিছে আমাৰ অসমলৈ অসমৰ লগতে বিভিন্ন দেশ প্ৰান্তত আমাৰ বিহু উদযাপন কৰা হয় সেইবাবে বহুত ভাল লাগিছে গছৰ তলত বিহু মৰা হ'ব নিশ্চয় যিহেতু এতিয়া গছ দেখিছোঁ গছৰ তলত আপোনালোক হয় হয় আমাৰ দেখা পাইছোঁ আমাৰ বহুতবাৰ আমাৰ মঞ্চ বিহু গুচি গৈছে এইবাৰ আমাৰ মাজলৈ গছৰ বিহু আকৌ পুনৰ নামি আহিছে কাৰণ যোৱা কেইবছৰমান আমি বিহু পাতিবই পৰা নাই যোৱা বছৰ ইমান ভালকৈ বিহু পাতিব পৰা নাছিলোঁ এইবাৰ আকৌ বিহু আমাৰ মাজলৈ ইমান আনন্দ মনেৰে আহিছে আমি বহুত ভাল লাগিছে সকলোৰে ভাল লাগিছে সকলোৰে আনন্দ লাগিছে আৰু মই যিহেতু গছৰ তলৰ পৰা বিহু বিহু লগা এক পৰিৱেশ দেখাবলৈ চেষ্টা কৰিলোঁ ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে চলিছে বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা বাক্সাৰ জালাহতো জালাহ আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ উদ্যোগত আৰম্ভ হৈছে বিহু নাচ আৰু ঢোল বাদনৰ 7 দিনীয়া কৰ্মশালা ইতিমধ্যে বিহু কৰ্মশালাত শতাধিক শিশু আৰু যুৱক যুৱতী অংশগ্ৰহণ কৰিছে 5 দিনীয়াকৈ অনুষ্ঠিত হোৱা এই কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে জালাহৰ প্ৰবক্তা অশ্বিনী দাস লোকনৃত্য আৰু বাদ্য সংৰক্ষণৰ বাবে দীৰ্ঘদিন ধৰি কাম কৰি অহা অশ্বিনী দাসে নিৰ্ভুলভাৱে বিহু গীত নৃত্য নৱপ্ৰজন্মক শিকাবৰ বাবে এই কৰ্মশালা অনুষ্ঠিত কৰে
আজি আমি জালা আঞ্চলিক ৰঙালী বিহুৰ উদ্যোগত 5 দিনীয়া কৰ্মশালা আজিৰ পৰা আৰম্ভ কৰিছোঁ আৰু যোৱাবেলিও আছিল তাৰে আগৰ বছৰো আছিল আৰু আমি এই কৰ্মশালাত ভালেখিনি আমি সঁহাৰি পাইছোঁ বিশেষকৈ আমি এটা আশা কৰিছোঁ যে আমাৰ এই অঞ্চলৰ যিখিনি আমাৰ নাচনি আছে তেওঁলোকে যাতে আমাৰ অসমৰ যিটো জাতীয় লোকনৃত্য সেই লোকনৃত্যৰ প্ৰতি যিটো আমাৰ ধাৰণা সেই ধাৰণাটো যাতে তেওঁলোকে শুদ্ধভাৱে ল'ব পাৰে আৰু তাৰ কাৰণে আমি কৰ্মশালাটো দিয়াৰ ব্যৱস্থাটো কৰিছোঁ আৰু আজি আমি 80 জন পাইছোঁ আমি আৰু অহাকালিও আহিব আৰু মানে প্ৰতিদিনে বাঢ়ি যাব আৰু আজি অলপ বতৰটোৰ কাৰণে অলপ কমি আহিছে কিন্তু আমি মানে 200-150 আশা কৰিছোঁ আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে পাঠশালাতো এতিয়া ৰঙালী বিহুক লৈ সকলোৰে মন প্ৰাণ উৎফুল্লিত হৈছে পাঠশালাৰ আবাহন থিয়েটাৰৰ বাকৰিত আবাহন এডুকেশ্যনেল ইনষ্টিটিউটৰ উদ্যোগত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো বিহু নাচৰ কৰ্মশালা অনুষ্ঠিত হৈছে এই কৰ্মশালাত শতাধিক শিশু চেমনীয়া যুৱতীয়ে বিহু নাচৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে আগবঢ়াম আমাৰ সাংবাদিক ধ্ৰুৱজ্যোতি তালুকদাৰৰ ৰিপৰ্ট সমগ্ৰ ৰাজ্যজুৰি এতিয়া বিহুক লৈ সকলো স্তৰৰ লোক ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে আৰু ৰাজ্যৰ উজনিৰ পৰা নামনিলৈকে কিন্তু দেখিবলৈ পোৱা গৈছে বিহু কৰ্মশালা ইয়াৰ ব্যতিক্ৰম নহয় পাঠশালাও আৰু পাঠশালাৰ যে আবাহন থিয়েটাৰৰ বাকৰিত এই দৃশ্য মই দেখুৱাইছোঁ যে এনেকৈ 7 দিনীয়াকৈ বিহু কৰ্মশালা অনুষ্ঠিত হৈছে আবাহন এডুকেশ্যনেল ইনষ্টিটিউটৰ উদ্যোগত বিগত কেইবাবছৰ ধৰি এনেধৰণে বিহু কৰ্মশালা অনুষ্ঠিত হোৱা পৰিলক্ষিত হৈছে আৰু শেহতীয়াভাৱে মই দৃশ্য নিউজলৈ পোনে পোনে দেখুৱাইছোঁ আৰু এই কৰ্মশালাৰ শতাধিক যি শিক্ষাৰ্থীয়ে ইতিমধ্যে বিহুৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে উদ্যোক্তা আমাৰ লগত উপস্থিত জানিব বিচাৰিম কিমান শিক্ষাৰ্থী আছে কিমান দিন ধৰি চলে হয় এসপ্তাহজোৰা আমাৰ কাৰ্যসূচী আছিলে 7 দিনীয়া যিখন বিহু নাচৰ আখৰা আছিলে যথেষ্টখিনি ছাত্ৰ ছাত্ৰী উপস্থিত আছে মোটামুটি 100 গৰাকীৰ ওচৰত গৈছে আৰু খুব ধুনীয়াকৈ আহিছে ভাল লাগিছে ওলাই আহিছে আৰু আবাহন এডুকেশ্যনেল ইনষ্টিটিউশ্যনৰ উদ্যোগত প্ৰতি বছৰে এই আখৰাখন উদযাপন কৰা হয় ইয়াৰ উদ্দেশ্যটো কি আচলতে নৱপ্ৰজন্মক যাতে বিহুৰ বিষয়ে আমি জনাব পাৰোঁ আমাৰ সংস্কৃতিৰ বিষয়ে সিহঁতক শিকাব পাৰোঁ সেইটোৱে আমাৰ প্ৰচেষ্টা আৰু বিহুটো শুদ্ধ ৰূপত শিকোৱাটো আমাৰ প্ৰচেষ্টা হয় বিহুটোক শুদ্ধ ৰূপত শিকোৱাৰ উদ্দেশ্যে এনেধৰণৰ কৰ্মশালা অনুষ্ঠিত কৰি আহিছে আৰু মই এই দৃশ্য দেখুৱাইছোঁ পোনে পোনে আৰু আবাহন থিয়েটাৰৰ যি প্ৰতিষ্ঠাপক প্ৰযোজক তেওঁ আমাৰ লগত এই মুহূৰ্তত উপস্থিত আছে তেওঁৰ পৰা জানিব বিচাৰিম যিহেতু এক সুন্দৰ পৰিৱেশ আবাহন থিয়েটাৰৰ যি বাকৰিত এনেদৰে প্ৰতি বছৰে অনুষ্ঠিত কৰা হয় এনেদৰে বিহু কৰ্মশালা কি কয় তাৰমানে আমি আমাৰ আপাৰ আসামতে বিহুটো বেছিকৈ চলেতো লোৱাৰ আসামতো খুব ভাল কৰি ইয়াৰ প্ৰচাৰৰ কাৰণে আমাৰ এই আবাহন ইনষ্টিটিউটৰ দ্বাৰাই দি আমাৰ বিভিন্ন ঠাইৰ পৰা শিক্ষক আনি পেলাই আমি প্ৰশিক্ষক আনি পেলাই ইয়াতে সদায় মানে এইটো ছিজনত 15 দিনীয়া 10 দিনীয়া এসপ্তীয়া তেনেকুৱাকৈ কৰি আহিছোঁ এইবাৰো এনেকৈ আজি 7 দিন হেৰি চলি আছে খুব ভাল কৰি একদম ল'ৰা ছোৱালী হেৰি মাক দেউতাকে লৈ আহে আৰু এইটো যে বিহুটো যে আমাৰ আপোন বাপতিসাহোন সেইটো সকলোৱে হৃদয়ংগম কৰিছে হয় বিহুৰ প্ৰাক মুহূৰ্তত এনেধৰণৰ এটা পৰিৱেশ আবাহন থিয়েটাৰৰ বাকৰিত আগতে থিয়েটাৰৰ আখৰা চলিছিল ইয়াত উলহ মালহ পৰিৱেশ আছিলে কিন্তু তাৰ মাজতে এতিয়া কিন্তু দেখিবলৈ গৈছে বিহুৰ পৰিৱেশ কেনেকুৱা অনুভৱ কিবা এটাটো কৰিব লাগিব কেনেকুৱা অনুভৱ খুব ভাল সেই অনুভৱটো খুব সাংঘাতিক কাৰণ কিবাটোতো কৰিব লাগে গতিকে বিহুৰ বতৰত এইটো দেখিছে প্ৰতি বছৰে কৰি আছোঁ হয় এয়া আছিল আবাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক আৰু তেওঁৰ যি বাসগৃহ আৰু তেওঁৰ চৌহদ আবাহন থিয়েটাৰৰ চৌহদ এই চৌহদতে এনেদৰে বিগত কেইবাবছৰ ধৰি প্ৰশিক্ষণ চলাই আহিছে
আৰু হেপাহৰ ৰঙালী বিহুক লৈ এতিয়া নাচনী ঢুলীয়াৰ গা 7খন হৈছে ঢুলীয়াৰ ঢোলৰ চেৱত কেইবা শতাধিক যুৱতীৰ লগতে কণ কণ শিশুৱে নাচিলে বিহু কলিয়াবৰত বিহু কৰ্মশালাৰ অন্তিমটো দিনত বিহু গীত গাই জিপাল কৰি তুলিলে বিশিষ্ট কণ্ঠশিল্পী কৃষ্ণমণি নাথে মুকলি বিহুৰ পৰিৱেশ দেখিবলৈ পোৱা গ'ল পশ্চিম কলিয়াবৰৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত পশ্চিম কলিয়াবৰ কেন্দ্ৰীয় সাংস্কৃতিক মঞ্চৰ উদ্যোগত আৰু পুবেৰুণৰ সহযোগত 9 দিনীয়াকৈ অনুষ্ঠিত বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালাৰ সফল সামৰণি পৰে কলিয়াবৰ এখন সংস্কৃতিৰ লগত জড়িত সংস্কৃতিবান ঠাই আৰু ইয়াত বহু শিল্পী ইয়াৰ পৰা অসমলৈ ভাৰতলৈ ওলাই গৈছে আৰু ইয়াত এটা পৰিৱেশ আছে প্ৰাকৃতিক পৰিৱেশ আছে সাংস্কৃতিক পৰিৱেশ আছে আৰু ইয়াত এতিয়া যিবোৰ কণ কণ ল'ৰা ছোৱালীয়ে বিহু নাচ শিকিছে এইটো খুব শলাগ ল'বলগীয়া আমাৰ বাপতিসাহোন বিহু আৰু এতিয়াতো আমাৰ বাপতিসাহোন বিহুৱে বিশ্ব দৰবাৰত নাম কৰিছে প্ৰতিষ্ঠা লাভ কৰিছে আৰু আমাৰতো এটা ৰেকৰ্ড কৰিব গৈ আছে এইটো কিমান গৌৰৱৰ কথা অসমীয়া হিচাপে বুকুখন ফুলি যায় চবৰে সেয়াই খুব ভাল অনুভৱ আৰু এইখিনিতে আপোনালোকলৈ আৰু ৰাইজলৈও মই বহাগৰ ওলগ জনালোঁ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বাইহাটা চাৰিআলিৰ কমলপুৰতো আৰম্ভ হৈছে বিহুৰ কৰ্মশালা কমলপুৰ মিনি ষ্টেডিয়ামত কমলপুৰৰ জনপ্ৰিয় ক্লাবৰ উদ্যোগত আৰু স্থানীয় বিধায়ক দিগন্ত কলিতাৰ সহযোগত 8 দিনীয়াকৈ অনুষ্ঠিত হৈছে বিহুৰ কৰ্মশালা বৃহত্তৰ কমলপুৰ সমষ্টিৰ বিভিন্ন অঞ্চলৰ পৰা প্ৰায় 2 শতাধিক যুৱতীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে নৱপ্ৰজন্মক বিহু নৃত্যৰ প্ৰতি আকৃষ্ট কৰিবলৈ লতাশিল বিহুৰ বিহুৰাণী খ্যাত হিৰণময়ী কলিতাৰ দ্বাৰা প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে এই বিহু কৰ্মশালাৰ যোগেদি নৱপ্ৰজন্মক বিহুৰ প্ৰতি আকৰ্ষিত কৰি অসমৰ কৃষ্টি সংস্কৃতিৰ প্ৰতি ধাউতি বৃদ্ধি কৰিবলৈ লোৱা প্ৰচেষ্টাক একেলগে শলাগিছে স্থানীয় সাংস্কৃতিবান ৰাইজে কৰ্মশালাৰ প্ৰথম দিনটোতে 2 শতাধিক প্ৰশিক্ষাৰ্থীৰ উপস্থিতিয়ে আপ্লুত কৰে প্ৰশিক্ষকগৰাকীক কমলপুৰ জনপ্ৰিয় ক্লাবৰ উদ্যোগত আৰু বিধায়ক দিগন্ত কলিতা ছাৰৰ সহযোগত যি বিহু কৰ্মশালাৰ আয়োজন কৰিছে আজি প্ৰথমটো দিন আৰু প্ৰথমটো দিনতে সকলোৰে খুব ধুনীয়া সঁহাৰি পাইছোঁ আৰু আপোনালোকে দেখিছে ইমানখিনি প্ৰশিক্ষাৰ্থী আগবাঢ়ি আহিছে শিকিবলৈ গতিকে এইটো এটা সুখবৰ আগতে যিহেতু ইমান দেখা নাছিলোঁ প্ৰশিক্ষাৰ্থী যিহেতু কৰ্মশালা প্ৰদান কৰি অহা আজি 3 বছৰ 4 বছৰ হ'ল কিন্তু ইমানখিনি এদিনতে কৰ্মশালাত এদিনতে ইমানখিনি প্ৰশিক্ষাৰ্থী হোৱা খুব কমেই দেখা যায় আৰু পোনপ্ৰথমবাৰৰ বাবে কমলপুৰলৈ এনেকৈ কৰ্মশালা কৰিবলৈ আহিছিলোঁ খুব বেছি ভাল লাগিছে খবৰধাৰ অব্যাহত ৰাখি মিড ডে 18 লৈ নীতি চমু বাণিজ্যিক বিৰতি लोग अपने सामने देख रहे हैं अपने जीवन में देख रहे हैं उससे हर भारतीय में ये विश्वास आया है कि 21वीं सदी का भारत अपनी कमजोरियों को छोड़कर अपने बंधनों को तोड़कर भारत आगे बढ़ सकता है Poonawalla FinCorp presents News 18 Rising India Real Heroes 29th and 30th March on News 18 Network. Presented by Poonawalla FinCorp Limited, enabling dreams. Kemal strong nahoy. Maithan strong. Maithan steel. Nirmanor Mandanda. News Network. News 18 আয়োগৰ দলটোৱে
কাইলৈ জিলা উপায়ুক্ত জিলা নিৰ্বাচন বিষয়াৰে বৈঠকত বহিব দলটোৱে বৈঠকত অংশগ্ৰহণ কৰিব প্ৰশাসনৰ বিষয়াসকলেও সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ জনসাধাৰণে দিব পাৰিব পৰামৰ্শ ৰেডিশ্যন ব্লুত অব্যাহত আছে এই বৈঠক ইতিমধ্যে অগপৰ প্ৰতিনিধিয়ে বৈঠকত মিলিত হৈছে নিৰ্বাচন আয়োগৰ দলটোৰ সৈতে কংগ্ৰেছে ইতিমধ্যে বৈঠকত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি তীব্ৰ ক্ষোভ অসন্তুষ্টি প্ৰকাশ কৰিছে CPIMে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লগতে আন দলসমূহেও বৈঠকত মিলিত হ'ব 3 ঘণ্টা দলসমূহৰ সৈতে বৈঠকত মিলিত হ'ব আজি পিছবেলাৰ ৰাজ্যৰ দল আৰু অসম জাতীয় পৰিষদেও নিৰ্বাচন আয়োগৰ দলটোৰ সৈতে বৈঠকত মিলিত হৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰসংগত আলোচনা কৰিব নিৰ্বাচন আয়োগৰ সভাত অনুপস্থিত থকাৰ সিদ্ধান্ত লৈছো We are not against delimitation. আমি আগতেও delimitation বিৰোধিতা কৰা নাই আমি আজিও delimitation বিৰোধিতা কৰা নাই আমি আগলৈও delimitation বিৰোধিতা নকৰো কিন্তু আমাৰ যিখিনি আখুৱা আমি ধৰিছিলো আমি কি আখুৱা ধৰিছিলো মই এটা থুলমূলকৈ কৈছো আমি কৈছিলো যে আপোনালোকে 27 ডিসেম্বৰ 2022 ইলেকশন কমিশনে প্ৰেছ ৰিলিজ কৰিছিলে যে অসমত ডিলিমিটেশন প্ৰচেছটো আৰম্ভ হ'ব আৰু কাট অফ ডেট ঠিক কৰিছিলে 1 জানুৱাৰী 2023 মাজৰ 4টা দিন গেপ আছিলে গেপৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে 4খন জিলা নাইকিয়া কৰি পেলালে আৰু 14খন জিলাৰ সীমা পৰিৱৰ্তন কৰিলে আমি অনুভৱ কৰো যে ইট ওয়াজ প্ৰি ডিটাৰমাইন্ড 27 তাৰিখে প্ৰেছ ৰিলিজ 1 তাৰিখে কাট অফ ডেট ইলেকশন কমিশনে ঘোষণা কৰিব আৰু 31 ডিসেম্বৰত মুখ্যমন্ত্ৰীয়ে দিল্লীত কেবিনেট পাতি 4খন জিলাৰ সীমা 4খন জিলা নাইকিয়া কৰিলে 14খন জিলাৰ সীমা পৰিৱৰ্তন কৰিলে পাৰ্লিমেণ্টত যেতিয়া আমাৰ সাংসদ প্ৰদুত বৰদলৈ ডাঙৰীয়াই প্ৰশ্নটো সুধিলে যে ডিলিমিটেশন কমিশনৰ এই কথাখিনি মাজত সীমা কিয় পৰিৱৰ্তন হ'ল তেতিয়া কিন্তু সংসদত উত্তৰ দিয়া হ'ল কিৰণ ৰিজিজু ডাঙৰীয়াই উত্তৰ দিলে যে চৰকাৰ গুইত মেন পাৱাৰ নাই ৰেকৰ্ড ট্ৰান্সফাৰত অসুবিধা হৈছে ডেভেলপমেন্টাল প্ৰবলেম হৈছে আৰু ৰাইজে মানি লোৱা নাই অথচ এই যি 4খন জিলা নাইকিয়া হ'ল তাৰ তামুলপুৰ জিলাখনৰ ঘোষণা স্বয়ং মুখ্যমন্ত্ৰীয়ে কৈছিলে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী সেইকাৰণে এই আখুৱাখিনি সম্পৰ্কত যেতিয়ালৈকে ইলেকশ্যন কমিশনৰ স্পষ্টীকৰণ আমি নাপাওঁ যদি আজিও আমাক স্পষ্টীকৰণ দিয়ে ইলেকশ্যন কমিশনে এই সংবাদমেলৰ পাছত আমি আকৌ সিদ্ধান্ত ল'ম আমি সিদ্ধান্ত পৰিৱৰ্তন কৰিব পাৰোঁ কিন্তু যদি আমি স্মাৰক পত্ৰৰ প্ৰত্যুত্তৰ আমাক নিদিয়ে যি প্ৰত্যুত্তৰ আমি পাব লাগিব পালে আমি লগ ধৰিম প্ৰত্যুত্তৰ নাপালে আমি লগ ধৰা কথা আমি নাই ভবা সেইকাৰণে আপোনালোকক যিকেইখন জিলা নাইকিয়া কৰা হ'ল বিশ্বনাথ চাৰিআলি পূজাই চৰাইদেউ দক্ষিণ হালমাৰা আৰু পশ্চিম কাৰ্বি আংলং এই 5খন জিলা 2015 চনত কৰা হৈছিল ইয়াৰে সিলেক্টিভলি পূজাই জিলাখন আৰু বিশ্বনাথ চাৰিআলি জিলাখন নাইকিয়া কৰা হ'ল বাকি চৰাইদেউ জিলা ৰখা হৈছে ৱেষ্ট কাৰ্বি আংলং ৰখা হৈছে সাউথ চালমাৰা ৰখা হৈছে চৰকাৰী আঁচনি সকলোতে সমভাৱে বিতৰণ হ'ব লাগে যদি মেন পাৱাৰ কম হৈছে গোটেইকেইখনত কম হোৱাৰ কথা আছিল কিন্তু এই যে ৰাজনৈতিক কাৰণত এই কামটো কৰিলে এই কথা অসম চৰকাৰৰ সিদ্ধান্ত এনেধৰণে লোৱাৰ পৰা স্পষ্ট হৈ পৰে যে তেখেতসকলে প্ৰশাসন যন্ত্ৰ ব্যৱহাৰ কৰি ৰাজনৈতিক স্বাৰ্থ পূৰাবলৈ ইলেকশ্যন কমিশনৰ ডিলিমিটেশন কমিশনৰ কাম যি ইলেকশ্যন কমিশনৰ ডিলিমিটেশন অফ কনষ্টিটুৱেঞ্চিৰ কাম আৰম্ভ হোৱাৰ আগে আগে ইয়াৰ সৈতে সময় হ'ল মিড ডে 18 পৰা বিদায় লোৱাৰ নমস্কাৰ